আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা। মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিল ফালা হাদিয়া লাহু। ওয়া আশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়া আইয়ুহাল্লাযীনা আমানু তাকুল্লাহা হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ওয়া আনতুম মুসলিমুন। ফাইন্না খায়রাল হাদী কিতাবুল্লাহ ওয়া খায়রাল হাদী হাদী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়া শাররাল উমুরি মুহদাসাতুহা ওয়া কুল্লু মুহদাসাতিন বিদআহ ওয়া কুল্লু বিদআতিন দালালাহ ওয়া কুল্লু দালালাতিন ফিন্নার। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোৱা হওক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু নামাজৰ খুঁটিনাটি। আমাৰ প্ৰিয় নবী ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মেৰাজ যাত্ৰাৰ সময়ত উম্মতৰ বাবে খৰচ হোৱা 5 ওয়াক্ত সালাতৰ সময় আৰু আদায় কৰা পদ্ধতি জিব্ৰাইল আলাইহিছ সালামে আহি নিজৰ ইমামতিত ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শিকাই দিয়ে আৰু সেইমতে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক নিৰ্দেশ দিয়ে, নামাজ তেনেকৈ পঢ়িবা যেনেকৈ মোক সালাত আদায় কৰা দেখিছা। জিব্ৰাইল আলাইহিছ সালামে সালাত আদায় কৰাৰ পদ্ধতি শিকাই দিয়া সম্পৰ্কে সুনানে আবু দাউদৰ 393 নম্বৰ হদিছত উল্লেখ আছে। আৰু ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিদৰে নামাজ পঢ়িছে তেনেদৰে আমাক আদায় কৰিবলৈ কোৱা হদিছ সহিহ বুখাৰী 631, 6008, 7246 নম্বৰ হদিছত উল্লেখ আছে। এই সালাত মানুহৰ বাবে অতিকে গুৰুত্বপূৰ্ণ, কাৰণ ই হ'ল আল্লাহৰ প্ৰতি মানুহৰ হক। আমি এই হক আদায় কৰিবই লাগিব, নকৰিলে আল্লাহৰ নাফৰমানি কৰা হ'ব। কোৰআন মজিদৰ সূৰা আজ-জাৰিয়াতৰ 56 নম্বৰ আয়াতত মানুহ আৰু জিন জাতিক আল্লাহৰ ইবাদত কৰিবলৈ সৃষ্টি কৰা বুলি আল্লাহে উল্লেখ কৰিছে। নামাজ হ'ল এক উত্তম ইবাদত। মুমিন আৰু অবিশ্বাসকাৰীৰ মাজৰ পাৰ্থক্য। নামাজ পৰিত্যাগ কৰাটো এক কুফৰী কাম। আবু দাউদৰ 4678 নম্বৰ হদিছত ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সালাত পৰিত্যাগ কৰাটো বান্দা আৰু কুকুৰৰ মাজৰ পাৰ্থক্য। তেখেতে আকৌ কৈছে, আমাৰ আৰু কাফিৰসকলৰ মাজৰ পাৰ্থক্য হ'ল সালাত। গতিকে যি ব্যক্তিয়ে সালাত এৰি দিলে তেওঁ কুফৰী কৰিলে। তিৰমিজি শৰীফ হদিছ নম্বৰ 2621, মিশকাত শৰীফ হদিছ নম্বৰ 5574। সুনানে আবু দাউদৰ 864 নম্বৰ হদিছত উল্লেখ আছে, কিয়ামতৰ দিনা আমাৰ প্ৰথম বিচাৰ হ'ব সালাত বা নামাজত। সেই দিশৰ পৰা সালাতৰ গুৰুত্ব পৰিসীম। সেয়ে আখিৰাতত সফল হ'বলৈ হ'লে আমি আমাৰ নামাজ একমাত্ৰ আল্লাহৰ বাবে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পদ্ধতিমতে শুদ্ধভাৱে আদায় কৰাটো জৰুৰী। ইয়াৰ বাবে নামাজৰ খুঁটিনাটিসমূহ আমি জনা দৰকাৰ। নামাজ নিয়মিতভাৱে আদায় কৰা কিছু লোকেও হয়তো নামাজৰ কিছুমান খুঁটিনাটি সম্পৰ্কে জ্ঞাত নহয়। সেয়ে আজিৰ এই খণ্ডত নামাজৰ দুটামান খুঁটিনাটি সম্পৰ্কে আলোচনা কৰিম ইনশাআল্লাহ। প্ৰথম হ'ল, আমি জানো অজু কৰাৰ পিছত 2 ৰাকাত তাহিয়াতুল অজু সুন্নত আৰু মছজিদত প্ৰৱেশৰ পিছত 2 ৰাকাত দখিল মছজিদ সুন্নত নামাজ আদায় কৰাটো সুন্নত। মছজিদত জামাতত নামাজ আদায় কৰিব আহিলে ওয়াক্তৰ সুন্নত যদি আদায় কৰা যায় তেন্তে এই 2 নামাজৰ হকো আদায় হৈ যায়, সম্পূৰ্ণ সওয়াব পোৱা যায়। অৱশ্যে ওয়াক্তৰ সুন্নত নামাজ ঘৰত আদায় কৰি আহিলে মছজিদত প্ৰৱেশৰ পিছত পঢ়িব লগা 2 ৰাকাত সুন্নত আদায় কৰিব লাগে। 2 নম্বৰ হ'ল, ফজৰৰ আজানৰ পিছত 2 ৰাকাত সুন্নত বাদে আন কোনো নামাজ নাই। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই 2 ৰাকাত সুন্নত বাদে আন কোনো নামাজ আদায় কৰা নাছিল। তেখেতে কৈছে, ফজৰৰ সময় হ'লে 2 ৰাকাত সুন্নত বাদে আন কোনো সালাত নাই। ইৰৱা হদিছ নম্বৰ 478। এদিনাখন ছাইদ ইবনুল মুছাইব ৰহমতুল্লাহ কোনো এক ব্যক্তিক ফজৰৰ আজানৰ পিছত 2 ৰাকাত সুন্নত বাদেও অতিৰিক্ত নামাজ আদায় কৰা দেখি নিষেধ কৰিছিল। তেতিয়া লোকজনে সুধিলে, হে আবু মুহাম্মদ,
সালাত আদায় কৰাৰ বাবে আল্লাহে শাস্তি দিব নেকি? উত্তৰত তেখেতে ক'লে, সালাত আদায় কৰাৰ কাৰণে নহয়, আল্লাহে শাস্তি দিব সুন্নতৰ খিলাফ আমল কৰাৰ কাৰণে। দাৰেমী হদিছ নম্বৰ 436 আৰু ইৰুৱা হদিছ নম্বৰ 478 আলোচনা। বিদ্বানসকলৰ মতে এই সময়ত নফল হিচাপে কোনোৱে ইচ্ছা কৰিলে উক্ত সালাত আদায় কৰিব পাৰে, কিন্তু নিয়মিত হোৱা অনুচিত। ইবনু তাইমাৰ মাজমুল ফটোৱা 23 নম্বৰ খণ্ড 204 পৃষ্ঠা। তৃতীয় হ'ল অসুস্থতাৰ বাবে পানী ব্যৱহাৰ কৰাত অক্ষম আৰু তায়াম্মুম কৰাটো অপাৰগতাৰ বাবে কোনো লোকে নামাজ আদায় কৰিব চিন্তা কৰে বা আদায় নকৰাকৈ থাকে। যিহেতু জ্ঞান থকা পৰ্যন্ত কোনো মুছলমানৰ ওপৰত সালাত ৰহিত হোৱা নাই, সেয়ে এনে লোকসকলে অজু বা তায়াম্মুম অবিহনে সালাত আদায় কৰিব লাগিব। আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে, তেওঁলোক অৱতৰণ হোৱা স্থানত তেখেতৰ এডাল চেইন হেৰুৱাৰ বাবে ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উছাইদ ইবনু হাজাৰ ৰাদিয়াল্লাহু আনহু আৰু দুজনমানক হেৰুৱা চেইনডাল বিচাৰিবলৈ পঠাইছিল। সেই সময়ত সালাতৰ সময় হয়, কিন্তু তেওঁলোকৰ অজু নাছিল আৰু অজু কৰিবলৈ পানীও নাছিল। তেনে অৱস্থাত তেওঁলোকে অজু অবিহনে সালাত আদায় কৰে। তাৰ পাছত তেওঁলোক ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত সেয়া অৱগত কৰা সময়তে আল্লাহ তাআলাৰ পৰা তয়াম্মুমৰ আয়াত নাজিল হয়। সহিহ বুখাৰী হদিছ নম্বৰ 3773। উল্লেখ্য যে বাহনত আৰোহণৰ সময়ত পানী বা মাটি পোৱাৰ সম্ভাৱনা নাথাকিলে তয়াম্মুমৰ বাবে প্ৰয়োজনীয় মাটিৰ টুকুৰা লগত নিয়াটো দৰকাৰ। 4 নম্বৰ, কাজা সালাত নিৰ্দিষ্ট কেইবক্তৰ বাবে হ'লে সেয়া ধাৰাবাহিকভাৱে আদায় কৰিব লাগে। অৱশ্যে অগণিত ৱক্ত কাজা হ'লে অনুতপ্ত হৈ আল্লাহৰ ওচৰত খালিছ নিয়তেৰে তৌবা কৰি পৰৱৰ্তী সময়ত সালাত যাতে কাজা নহয় সেই বিষয়ে দৃঢ় প্ৰতিজ্ঞ হ'ব লাগে। মহান আল্লাহে সূৰা জুমাৰৰ 53 নম্বৰ আয়াতত কৈছে, হে মোৰ বান্দা, তোমালোকৰ মাজত যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা কেতিয়াও নিৰাশ নহ'বা। নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম দয়াশীল, পৰম ক্ষমাশীল। ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খালিছ নিয়তেৰে তৌবা কৰা ব্যক্তি নিৰ্দোষ ব্যক্তিৰ দৰে। ইবনু মাজাহ হদিছ নম্বৰ 4250। সমাজত প্ৰচলিত উমৰি কাজা পদ্ধতি শৰীয়ত সন্মত নহয়। 5 নম্বৰ, জোহৰ আৰু আছৰৰ সালাত পলমকৈ আদায় কৰা। নিৰ্ধাৰিত ইমামৰ পিছত জামাতত সালাত আদায় কৰাই হ'ল কৰ্তব্য। ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোনো ব্যক্তি যেন আন কোনো ব্যক্তিৰ নেতৃত্বস্থলত ইমামতি নকৰে আৰু ঘৰত তেওঁৰ বিশেষ আসনত বিনা অনুমতিত নবহে, এই বিষয়ে কৈ গৈছে। তিৰমিজি হদিছ নম্বৰ 2772। অৱশ্যে ইমামৰ অনুমতি সাপেক্ষে আৱল ৱক্তৰ সোৱাব পাবলৈ বা বিশেষ প্ৰয়োজনত ৱক্ত হোৱাৰ পাছত মূল জামাতৰ পূৰ্বে মছজিদত জামাতত সালাত আদায় কৰিব পাৰি। ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'ৰবালৈ ঘূৰি অহা পলম হ'লে ৱক্ত পাৰ হৈ যোৱাৰ সময়ত আব্দুৰ ৰহমান বিন আউফ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমামতিৰ স্থানত নিজে ইমামতি কৰিছিল। সহিহ মুছলিম হদিছ নম্বৰ 274। 6 নম্বৰ, বায়ুৰ চাপ লৈ সালাত আদায় কৰিলে সালাত আদায় হ'ব, কিন্তু সেয়া কৰাটো অনুচিত। কাৰণ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, খাদ্য আনি দিলে কোনো সালাত নাই আৰু শৌচ প্ৰস্ৰাৱৰ চাপ থাকিলে কোনো সালাত নাই। সহিহ মুছলিম হদিছ নম্বৰ 560। মিছকাত হদিছ নম্বৰ 1057। বায়ুৰ অতিৰিক্ত চাপ থাকিলে সালাতত খোজো নাথাকে, গতিকে এনে অৱস্থাত প্ৰয়োজন পূৰণ কৰি পুনৰ অজু কৰি সালাত আদায় কৰা উচিত। কেৱলমাত্ৰ সন্দেহৰ ওপৰত সালাত এৰিব নালাগে। নিশ্চিত নোহোৱা পৰ্যন্ত সালাত অব্যাহত ৰাখিব লাগে, কাৰণ সন্দেহৰ দ্বাৰা পবিত্ৰতা নষ্ট নহয়। সহিহ বুখাৰী হদিছ নম্বৰ 137। সহিহ মুছলিম হদিছ নম্বৰ 362। 7 নম্বৰ, ফৰজ নামাজৰ পাছত মূৰত হাত থৈ দোৱা পাঠৰ কোনো দলিল নাই। দুটা সময়ত সূৰা পাঠ কৰি মূৰসহ সমগ্ৰ শৰীৰত হাত বুলোৱাৰ বিষয়ে হদিছত আহিছে, খোৱাৰ সময়ত আৰু ঝাৰ ফুক কৰাৰ সময়ত। ইয়াৰ বাদে পুৱা গধূলি বা আন সময়ত মাত্ৰ সূৰা বা দোৱা পাঠৰ কথাহে আহিছে। আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে, ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰতিনিশা শুবলৈ যোৱা সময়ত 2 হাতৰ তলুৱা একলগ কৰি সূৰা ইখলাছ, ফালাক আৰু নাছ পঢ়ি ফুকি 2 হাত শৰীৰৰ যিমান অংশলৈকে ঢুকি পাই মছেহ কৰিছিল। এনেদৰে 3 বাৰ কৰিছিল। সহিহ বুখাৰী
হদিছ নম্বৰ 5017। ৰসুল সাল্লাল্লাহু অসুস্থ হ'লেও উক্ত সূৰা 3টা পাঠ কৰি নিজৰ দেহত ফুকিছিল আৰু হাতেৰে শৰীৰ মচা কৰিছিল। মৃত্যুৰ পূৰ্বে অসুস্থ হোৱা সময়ত আয়েশা ৰাদিয়াল্লাহু আনহা উক্ত সূৰা 3টা পঢ়ি তেখেতৰ শৰীৰত ফুকি দিছিল আৰু তেখেতৰ হাতেৰে শৰীৰ মচা কৰাই দিছিল। সহিহ বুখাৰী হদিছ নম্বৰ 4439। গতিকে ফৰজ সালাতৰ পাছত নিয়মিত সূৰা পঢ়ি শৰীৰত হাত বুলোৱা বা মূৰত হাত থৈ দিয়া পঢ়াটো সুন্নত সন্মত নহয়। 8 নম্বৰ, অতিৰিক্ত গেছৰ সমস্যাই দেখা দিলে 2 ওয়াক্তৰ সালাত যেনে জোহৰ আৰু আসৰ আৰু তথা মগৰিব আৰু ইশা অচৰ অবিহনে জমা কৰি আদায় কৰিব পাৰি। আবু দাউদ হদিছ নম্বৰ 294। কিন্তু এয়া নিয়মিত পঢ়া অনুচিত, কাৰণ সূৰা নিছাৰ 103 নম্বৰ আয়াতৰ জৰিয়তে মহান আল্লাহে সালাতৰ সময় নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ পৰিৱৰ্তে প্ৰত্যেক সালাতৰ বাবে নতুনকৈ অজু কৰি সালাত আদায় কৰিব লাগিব। সহিহ বুখাৰী হদিছ নম্বৰ 228। 9 নম্বৰ, মুক্তাদিয়ে অকলশৰে সালাত আদায় কৰিলে ৰুকুৰ পৰা উঠা সময়ত সামি আল্লাহু লিমান হামিদা আৰু আল্লাহুম্মা ৰাব্বানা লাকাল হামদ এই দুয়োটাই ক'ব লাগে। কাৰণ সহিহ বুখাৰীৰ 795 নম্বৰ হদিছত বৰ্ণিত মতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰুকুৰ পৰা উঠোতে দুয়োটাই কৈছিল আৰু তেখেতে সিজদাৰ পৰা উঠোতে আল্লাহু আকবাৰ কৈছিল। ইয়াৰ পৰা স্পষ্ট যে ইমাম বা অকলশৰে নামাজ আদায়কাৰীয়ে দুয়োটাই ক'ব লাগে। 10 নম্বৰ, জামাতত সালাত আদায় কৰাৰ সময়ত মুক্তাদিয়ে সামি আল্লাহু লিমান হামিদা নকৈ মাথো ৰাব্বানা লাকাল হামদ বা হদিছত বৰ্ণিত দোৱাহে পাঠ কৰিব লাগে। কাৰণ সহিহ বুখাৰীৰ 689 নম্বৰ হদিছত বৰ্ণিত যেন ইমাম নিৰ্ধাৰণ কৰা হয় তেওঁক অনুসৰণ কৰাৰ বাবে। তেওঁ তকবীৰ ক'লে তোমালোকেও ক'বা, ৰুকুত কৰিলে তোমালোকেও কৰিবা, তেওঁ মূৰ উঠালে তোমালোকেও উঠাবা, কিন্তু তেওঁ সামি আল্লাহু লিমান হামিদা ক'লে তোমালোকে ৰাব্বানা লাকাল হামদ ক'বা। আন এক বৰ্ণনাত আল্লাহুম্মা ৰাব্বানা লাকাল হামদ বুলি উল্লেখ আছে। সহিহ বুখাৰী 796 নম্বৰ হদিছ, সহিহ মুছলিম 409 নম্বৰ হদিছত উল্লেখ আছে যাৰ কথা ফিৰিস্তাসকলৰ কথাৰ লগত মিলিব তেওঁৰ পূৰ্বৰ গুনাহ মাফ কৰি দিয়া হ'ব। 11 নম্বৰ, ইশা আৰু বিতিৰ নামাজৰ পাছত বহি 2 ৰাকাত নফল সালাত আদায় কৰা। তাৰাবি সালাতৰ পাছত উক্ত 2 ৰাকাত সালাত আদায় কৰা দেখা যায়। আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতি 13 ৰাকাত নফল সালাত আদায় কৰিছিল। প্ৰথমে 8 ৰাকাত, তাৰপিছত বিতিৰ আদায় কৰি শেষত 2 ৰাকাত বহি সালাত আদায় কৰিছিল। ফজৰৰ আজান আৰু ইকামতৰ মাজৰ সময়তো 2 ৰাকাত সালাত আদায় কৰিছিল। সহিহ মুছলিম হদিছ নম্বৰ 738। গতিকে তাহাজুদ আৰু তাৰাবি সালাতৰ পাছত কোনো ইচ্ছা কৰিলে মাজে সময়ে বহি 2 ৰাকাত নফল সালাত আদায় কৰিব পাৰে। শেষ বৈঠকত 12 নম্বৰ, শেষ বৈঠকত দৃষ্টি শ্বাহাদত আঙুলি লৰাই থকাৰ পিনে থাকিব লাগে। আবু দাউদৰ 990 নম্বৰ আৰু মিছকাত শৰীফৰ 912 নম্বৰ হদিছত উল্লেখ আছে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া তাছাহুদ আদায় কৰিবলৈ বহিছিল তেতিয়া তেখেতে সোঁ উৰুৰ ওপৰত থৈ তৰ্জনী আঙুলিৰ দ্বাৰা ইচাৰা কৰিছিল, মানে লৰাই আছিল, আৰু তেখেতৰ দৃষ্টি তৰ্জনী আঙুলিৰ পৰা আঁতৰি যোৱা নাছিল। সেয়ে ইছলামিক বিদ্বানসকলে কৈছে তাছাহুদৰ সময়ত মুছল্লীৰ দৃষ্টি তৰ্জনী আঙুলিৰ ওপৰত থাকিব লাগে যেন ইখলাছ আৰু মনোযোগ বৃদ্ধিত সহায় হয়। 13 নম্বৰ, শুক্ৰবাৰৰ গোচল। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে পুৰুষ আৰু মহিলাৰ ভিতৰত যিসকল জুম্মাৰ সালাতৰ উদ্দেশ্যে মছজিদলৈ যাব বিচাৰে তেওঁলোকে যেন গোচল কৰে, আৰু যিসকল নাযায় তেওঁলোকৰ বাবে গোচল নাই। সহিহ ইবনু হিব্বান হদিছ নম্বৰ 1226। গতিকে জুম্মাৰ সালাতৰ উদ্দেশ্যে মছজিদলৈ যাব বিচৰা পুৰুষ মহিলা উভয়ে গোচল কৰা সুন্নত। 14 নম্বৰ, ঘৰত একাধিক মহিলা থাকিলে জামাতসহ সালাত আদায় কৰাটো উত্তম। উম্মে সালমা আৰু আয়েশা ৰাদিয়াল্লাহু আনহা ঘৰত জামাত কৰি সালাত আদায় কৰিছিল আৰু শাৰীৰ মাজত থিয় হৈ ইমামতি কৰিছিল। বাইহাকী হদিছ নম্বৰ 5355। কোনো মহিলা পৰ্দাসহ মছজিদত সালাত আদায় কৰিব বিচাৰিলে বাধা দিয়াটো অনুচিত। আবু দাউদ হদিছ নম্বৰ 568। 15, সালাতৰ নিষিদ্ধ সময় কেৱল নফল সালাতৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ফৰজ সালাতৰ কাজা, মছজিদত প্ৰৱেশকালীন সালাত বা তোৱাফৰ সালাত নিষিদ্ধ সময়তো আদায় কৰিব পাৰি। সহিহ মুছলিম হদিছ নম্বৰ
684। 16 নম্বৰ, কোৰাণ বা সহি হাদিছত যিবিলাক দোৱা পাঠ কৰাৰ নিৰ্দিষ্ট সময়, কাল বা পাত্ৰৰ উল্লেখ নাই, সেই দোৱাসমূহ কোনো এক নিৰ্দিষ্ট সময়ত নিয়মিতভাৱে পাঠ কৰিব নোৱাৰে, কাৰণ এনে কৰিলে বিৰাটত পৰিণত হ'ব। বৰং যিবিলাক দোৱা আমভাৱে আহিছে সেইবিলাক নিয়ম নবনাই পাঠ কৰিব লাগে। উচাইমিন আছাৰুল মুমতে 3য় খণ্ড পৃষ্ঠা নম্বৰ 29-ৰ পৰা 31। 17, কোনো মহিলাই চালাত আদায় কৰাৰ সময়ত অসাৱধানবশতঃ সামান্য পৰিমাণে চুলি ওলাই থাকিলে চালাত বাতিল নহয়। শ্বেইখুল ইছলাম ইবনু তাইমিয়া ৰহমতুল্লাহি কৈছে, যদি কোনো মহিলাৰ সামান্য পৰিমাণ চুলি অলপ সময়ৰ বাবে বা দেহৰ কোনো অংশ প্ৰকাশ পাই থাকে তেন্তে চালাত পুনৰ আদায় কৰিব নালাগে, কিন্তু বেছি পৰিমাণে প্ৰকাশ পালে চালাত পুনৰ আদায় কৰিব লাগিব। মাজমুউল ফতোৱা 22ম খণ্ড 123 পৃষ্ঠা। এই বিষয়ত 4 ইমামসহ বিদ্বানসকল একমত। 18 নম্বৰ, দুশ্চিন্তাত নফল চালাত আদায়। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া কোনো বিষয়ত দুশ্চিন্তাত পৰিছিল তেখেতে তেতিয়া নফল চালাতত থিয় হৈছিল। আবু দাউদ হাদিছ নম্বৰ 1319। দুখ বা সংকটৰ সন্মুখীন হ'লে এই দোৱা পঢ়িছিল, ইয়া হাইয়্যু ইয়া কাইয়্যুম বিৰাহমাতিকা আস্তাগীথ। হে চিৰঞ্জীৱ, হে বিশ্বধাৰক, মই আপোনাৰ ৰহমতৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। মিছকাত হাদিছ নম্বৰ 2454। 19 নম্বৰ, যিকোনো চালাত শেষ হোৱাৰ পাছত কাপোৰত নাপাকি লগা সন্দেহ হ'লে চালাত পুনৰ আদায় কৰিব নালাগে। ইবনু তাইমিয়া মাজমুউল ফতোৱা 22ম খণ্ড 184 পৃষ্ঠা। কাৰণ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নজনাকৈ নাপাক জোতা পিন্ধি চালাত আদায় কৰিছিল। জিবৰাইল আলাইহিছ সালামে অৱগত কৰাত জোতা খুলি পেলায়, কিন্তু নামাজ পুনৰ পঢ়া নাছিল। আবু দাউদ হাদিছ নম্বৰ 650। 20 নম্বৰ, যিবিলাক চৰাইৰ মাংস খোৱা হালাল তেনে চৰাইৰ পায়খানা পিন্ধা কাপোৰত লাগি থাকিলে সেই কাপোৰেৰে চালাত আদায় কৰিব পাৰি। তথাপি সম্ভৱ হ'লে বা জ্ঞাত হ'লে সেয়া মুচি বা ধুই পেলোৱাটো ভাল। আনহাতে যিবিলাক চৰাইৰ মাংস হাৰাম সেইবিলাকৰ শৌচ প্ৰস্ৰাৱো নাপাক। এনে চৰাই বা প্ৰাণীৰ শৌচ প্ৰস্ৰাৱ কাপোৰত লাগি থাকিলে তেনে কাপোৰেৰে চালাত আদায় কৰিব নোৱাৰি, ধুই পৰিষ্কাৰ কৰি ল'ব লাগে। ফতোৱা লাজিনা আদ-দাইমা। 21 নম্বৰ, কোনো লোকৰ মৃত্যুত জানাজাৰ চালাতত অংশ ল'ব নোৱাৰিলে পিছত যিকোনো এদিন তেওঁৰ কবৰৰ সন্মুখত অকলশৰে বা জামাতত জানাজাৰ চালাত আদায় কৰিব পাৰি। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবীসকলে একাধিকবাৰ এনেদৰে জানাজাৰ চালাত আদায় কৰিছে। সহিহ বুখাৰী হাদিছ নম্বৰ 1321, নাসাই শৰীফ হাদিছ নম্বৰ 2022। উল্লেখ্য যে তেওঁলোকে কোনো মৃত ব্যক্তিৰ এদিন পাছত, কাৰোবাৰ 3 দিন পাছত আৰু কাৰোবাৰ 7 বছৰ পাছতো আদায় কৰিছে। এই বিষয়ত মতভেদ থাকিলেও বিশুদ্ধ কথা হ'ল, কাৰোবাৰ জীৱনকালত কোনো ব্যক্তিৰ মৃত্যু হ'লে তেওঁৰ কবৰৰ সন্মুখত থিয় হৈ যিকোনো সময়ত জানাজা নামাজ পঢ়িব পাৰি। উচাইমিন আছাৰুল মুমতে 5ম খণ্ড পৃষ্ঠা নম্বৰ 346। 22 নম্বৰ, চালাতৰ পূৰ্বে মিছৱাক কৰিলে 70 গুণ নেকি লাভ সম্পৰ্কে বৰ্ণিত হাদিছসমূহ জয়ীফ। আহমদ হাদিছ নম্বৰ 26383, জয়ীফা হাদিছ নম্বৰ 1503। অৱশ্যে অজুৰ পূৰ্বে মিছৱাক কৰাটো এক গুৰুত্বপূৰ্ণ সুন্নত। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, উম্মতৰ বাবে কষ্টকৰ নোহোৱা হ'লে প্ৰত্যেক চালাতৰ সময়ত মিছৱাক কৰাৰ আদেশ দিলেহেঁতেন। মিছকাত হাদিছ নম্বৰ 374। 23 নম্বৰ, ফৰজ বা নফল চালাতৰ শেষত সমজুৱাভাৱে নিয়মিত হাত তুলি দোৱা কৰাটো সুন্নত সন্মত নহয়। অৱশ্যে মাজে সময়ে অকলশৰে হাত তুলি দোৱা কৰিব পাৰি। ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহ ৰাব্বুল আলামিন অত্যন্ত লজ্জাশীল আৰু দাতা। যেতিয়া কোনো ব্যক্তিয়ে তেখেতৰ দৰবাৰত 2 হাত তুলি প্ৰাৰ্থনা কৰে তেতিয়া আল্লাহে তেওঁৰ হাত দুখন খালী হিচাপে বা বঞ্চিত অৱস্থাত ঘূৰাই পঠাবলৈ লজ্জাবোধ কৰে। তিৰমিজি হাদিছ নম্বৰ 3556, মিছকাত হাদিছ নম্বৰ 2244। ইয়াৰ পৰা বুজা যায় যিকোনো সময়তে আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰিব পাৰি, কিন্তু নিৰ্দিষ্ট নিয়ম বনাই ল'ব নোৱাৰি, কাৰণ চালাত হ'ল দোৱা কবুলৰ শ্ৰেষ্ঠ সময়। 24 নম্বৰ, ভ্ৰমণত চালাত কচৰ কৰাটো উত্তম। সূৰা নিছা আয়াত নম্বৰ 101। সহিহ বুখাৰী হাদিছ নম্বৰ 1102, সহিহ মুছলিম হাদিছ নম্বৰ 699। মুকিম আৰু মুছাফিৰ দুয়ো অৱস্থাতে জামাতত চালাত আদায় কৰাটো ৱাজিব। সহিহ বুখাৰী হাদিছ নম্বৰ 618। ভ্ৰমণকালত মুকিম ইমামৰ পাছত চালাত আদায় কৰিলে সম্পূৰ্ণ আদায় কৰিব।
অকলশৰে বা মুছাফিৰ ইমামৰ পাছত আদায় কৰিলে চালাত বছৰ কৰে। মিছকাত হাদিছ নম্বৰ 1347, 1348। ভ্ৰমণকালত সুন্নতসমূহ এৰি দিয়াটো উত্তম, কাৰণ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেয়া আদায় কৰা নাছিল। সহিহ বুখাৰী হাদিছ নম্বৰ 1673, মিছকাত হাদিছ নম্বৰ 2607। অৱশ্যে ফজৰৰ পূৰ্বৰ সুন্নত, বিতিৰ, তাহাজ্জুদ, দুহাসহ অন্য নফল চালাত আদায় কৰিব পাৰি। মুঠতে ভ্ৰমণত চালাত কচৰ কৰা আৰু সুন্নতে ৰাতিপুৱা এৰি দিয়াটো মুস্তাহাব। মহান আল্লাহে আমাক সকলোকে নামাজৰ খুঁটিনাটি মাৰি শুদ্ধভাৱে চালাত আদায় কৰাৰ তৌফিক দিয়ক। আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।